এটা তো মই কি কম এটা মই সুইচ গেটৰ তলত নামি চালো নামি গৈ এই সুইচ গেটৰ যিটো প্লেটফৰ্ম লাগি আছে যিটো পোষ্ট পকা পোষ্টটো এইটো মানে মাটি খহাই লৈ গৈছে এটা ব্যৱস্থা কি হ'ব এতিয়া ডিপাৰ্টমেণ্টে অকমান হেৰি কৰি দিয়ক আমাক এতিয়া কি পৰিৱেশৰ সৃষ্টি হ'ব এতিয়া কি পৰিৱেশ সৃষ্টি হ'ব মানে আপোনাৰ গোটেই ধ্বংস হৈ যাব এতিয়া মথাই চিঙি গোটেই লৈ গুচি যাব পানী বহুত ওপৰত বাঢ়ি আছে আৰু বহুত মানে হেৰি বেয়াকে মানে খহাই লৈ গৈছে ব্ৰহ্মপুত্ৰ পানীটো নষ্ট বাঢ়ি আছে বিপদীমাৰ ওপৰত বাঢ়ি আছে এতিয়া ব্যৱস্থা কি হ'ব এতিয়া ডিপাৰ্টমেণ্টে আমাক কিবা এটা উপায় কৰি দিয়ক যদি নকৰে আমি ক'ত থাকিম এতিয়া গৰু ছাগলীবিলাকতো এতিয়া মথাইতে থাকিবলগীয়া আছে মথাই যদি এইকেইটা গুচি যায় গৰু মহ কেইটাও তেনেকে গুচি যাবগে মৰি মেলি নাথাকিব মানে আমাৰ ভৱিষ্যত কি হ'ব আমাৰ দিচাংমুখ অঞ্চলৰ অন্তৰ্গত মামল গড়বকা গাঁৱত আজি 17 বছৰ পূৰ্বতে নিৰ্মিত হোৱা সুইচ গেটটো বিকল হৈ যোৱাৰ ফলত আজি সুইচ গেটটো সম্পূৰ্ণৰূপে ভাঙি যায় আমি বাৰম্বাৰ চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱাৰ পিছতো তেওঁলোকে সুইচ গেটটো মেৰামতি কৰা নহল পূৰ্বতে সেই সুইচ গেটটোৰ পাক মেলা আছিলে কিন্তু পাক মেলাৰ ফলতো তেওঁলোকে জোৰা টাপলি দি মেৰামতিৰ নামত ৱেল্ডিং কিবা এটা কিবি কৰি জোৰা টাপলি মাৰি তেওঁলোকে কাম সমাপ্ত কৰা হ'ল তাৰ ফলশ্ৰুতিত আজি এনে ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল আজি 6টামান বজাত সুইচ গেটটো ভাঙি যোৱাৰ ফলত পানী সৰহকৈ পানী বৈ আছে যদি সেই পানী যদি এনেধৰণে বৈ থাকে তেনেহ'লে কোঁৱৰপুৰ মৌজাদাৰ সম্পূৰ্ণৰূপে পানীৰ তলত বুৰ যাব আৰু বিভাগীয় কৰ্তৃপক্ষ মানুহ আহিছে কিন্তু বিভাগীয় কৰ্তৃপক্ষই যেনেধৰণে গুৰুত্ব সহকাৰে লৈ এনেধৰণে তেওঁলোকে সলিউশন এটা কৰিব লাগিছিল কিন্তু এটা তৎপৰতা আমি দেখিবলৈ পোৱা নাই হয় আমি হনুমানিক 30-40খন গাঁও পানীৰ তলত বুৰ গৈছে বৰ্তমান